নমস্কাৰ বন্ধুসকল, সকলোকে সন্ধিয়াৰ শুভেচ্ছা জনাইছোঁ। আজি সোমবাৰ আৰু সোমবাৰে যিহেতু মই মোৰ স্বৰচিত কবিতা পাঠদানত এটি স্বৰচিত কবিতা পাঠ কৰি আহিছোঁ, আজিও ব্যতিক্ৰম নকৰি মই মোৰ স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই কবিতাটি আগৰ কবিতাকেইটাৰ দৰে মৰম দিব আৰু ভুল হ'লে আঙুলিয়াই দিব। মই মোৰ কবিতাৰ শিৰোনাম ৰাখিছোঁ সাত ভনীৰ সুবাস। ভাৰতবৰ্ষৰ উত্তৰ পূবত আমি সাত ভনী, সুচ্চ পাহাৰবোৰে আমাৰ চিনাকি। দূৰণিৰ পৰা পৰ্যটকক হাত বাউলি আমি মাতো, আহা 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 সকলোৱে উত্তৰ পূবৰ সৌন্দৰ্য উপভোগ কৰোঁ। আমি সাত ভনী, কোনো কম নহয়, প্ৰত্যেকৰে আমাৰ সুকীয়া চিনাকি। ভিন্ন ভাষা ভাষী, ভিন্ন সভ্যতা সংস্কৃতি, ভিন্ন খাদ্যভাস, ভিন্ন অৱয়ব, তথাপিও আমি সকলোৱে মিলি কৰোঁ বৃদ্ধি উত্তৰ পূবৰ সৌষ্ঠৱ। আহা আহা সকলোৱে চাবলৈ উত্তৰ পূবৰ পৰ্যটন ক্ষেত্ৰ, দেখিলেহে বুজিবা উত্তৰ পূবৰ ৰাজ্যসমূহ কিমান যে বিচিত্ৰ। ধন্যবাদ। আশা কৰোঁ মোৰ কবিতাটি আপোনালোকে ভাল পাব আৰু আঁকোৱালি ল'ব আৰু মন্তব্যৰ জৰিয়তে আপোনালোকৰ মতামতসমূহ আগবাঢ়িব। আমি আপোনালোকক এই মন্তব্যসমূহ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিম আৰু ভৱিষ্যতেও এনেধৰণৰ কবিতা ৰচনা বা পাঠ কৰাৰ চেষ্টা চলাই যাম। আপোনালোকৰ সহায় সহযোগিতাৰ জৰিয়তে পুনৰবাৰ সন্ধিয়াৰ শুভেচ্ছা জনাই মই মোৰ কবিতা পাঠদানটি আজি ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী সপ্তাহত পৰৱৰ্তী সোমবাৰে আমি আকৌ এটি নতুন কবিতাৰ সৈতে আপোনালোকৰ মাজলৈ আহিম আৰু তাকে লৈ আজিলৈ মই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।